Dalala. ৰাণাঘাটৰ লোকসকলৰ ওচৰত আহিছোঁ জগদুৱাৰ সোণাৰী গাঁও তিয়কত আহি তেওঁলোকৰ খবৰ ল'লোঁ। বিভিন্ন হয়তো মই যিটো অনুভৱ কৰিছোঁ এনেকুৱা ধৰণৰ বানপানী হয়তো মোৰ এইটো বয়সলৈকে মই প্ৰথম দেখা পাইছোঁ। এনেকুৱা ধৰণৰ বানপানী সকলোৱে বানাঘাটৰ লোকসকলক মুখৰ মাত এষাৰ দিবলৈ আহিছোঁ। সামৰ্থ্য অনুযায়ী কিবা অলপ সাহায্য আমি আগবঢ়াইছোঁ আমাৰ NGO ফালৰ পৰা। আৰু এটা বেয়া লাগিছে এই সময়ত এওঁলোকৰ ওচৰত আহি পেলাই যিহেতু মই নগাঁৱৰ কচুলুখাৰ মই গাঁৱৰ এজন সন্তান হিচাপে এই পৰিৱেশবিলাক আমি পাইছিলোঁ। কিন্তু এনেকুৱা ধৰণৰ পৰিৱেশত মুখৰ মাত এষাৰ দিব পাৰিলে তেওঁলোকে ভাল পায়। যিহেতু আজি মোক লগ পাই খেলে এটাই কৈছে যে আপুনি আহিছে যে খবৰ ল'ব, তেওঁলোকে ভাল পাইছে। ময়ো মোৰ দায়িত্ব এজন শিল্পী হিচাপে তেওঁলোকৰ ওচৰত মাত এষাৰ দিয়াটো। আজি যতীন বৰা হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ এই মানুহখিনি যথেষ্ট অৰিহণা আছে, মৰম কৰিছে, স্নেহ কৰিছে। আৰু এটাই কৈছোঁ তেওঁ নৰ্মেল লাইফলৈ আহক, সকলোৱে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এই মুহূৰ্তত মই বানাঘাটৰ লোকসকলক যিমান পাৰোঁ মোৰ সামৰ্থ্য অনুযায়ী সহায়ৰ হাত আগবঢ়াইছোঁ আমাৰ NGO ফালৰ পৰা। আৰু তেওঁলোকৰ ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যে সুস্বাস্থ্য হৈ আগুৱাই যাওক আৰু আগৰ পৰিৱেশ যাতে ঘূৰি আহে তাকে কামনা কৰোঁ। Dalala. ৰাণাঘাটৰ লোকসকলৰ ওচৰত আহিছোঁ জগদুৱাৰ সোণাৰী গাঁও তিয়কত আহি তেওঁলোকৰ খবৰ ল'লোঁ। বিভিন্ন হয়তো মই যিটো অনুভৱ কৰিছোঁ এনেকুৱা ধৰণৰ বানপানী হয়তো মোৰ এইটো বয়সলৈকে মই প্ৰথম দেখা পাইছোঁ। এনেকুৱা ধৰণৰ বানপানী সকলোৱে বানাঘাটৰ লোকসকলক মুখৰ মাত এষাৰ দিবলৈ আহিছোঁ। সামৰ্থ্য অনুযায়ী কিবা অলপ সাহায্য আমি আগবঢ়াইছোঁ আমাৰ NGO ফালৰ পৰা। আৰু এটা বেয়া লাগিছে এই সময়ত এওঁলোকৰ ওচৰত আহি পেলাই যিহেতু মই নগাঁৱৰ কচুলুখাৰ মই গাঁৱৰ এজন সন্তান হিচাপে এই পৰিৱেশবিলাক আমি পাইছিলোঁ। কিন্তু এনেকুৱা ধৰণৰ পৰিৱেশত মুখৰ মাত এষাৰ দিব পাৰিলে তেওঁলোকে ভাল পায়। যিহেতু আজি মোক লগ পাই খেলে এটাই কৈছে যে আপুনি আহিছে যে খবৰ ল'ব, তেওঁলোকে ভাল পাইছে। ময়ো মোৰ দায়িত্ব এজন শিল্পী হিচাপে তেওঁলোকৰ ওচৰত মাত এষাৰ দিয়াটো। আজি যতীন বৰা হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ এই মানুহখিনি যথেষ্ট অৰিহণা আছে, মৰম কৰিছে, স্নেহ কৰিছে। আৰু এটাই কৈছোঁ তেওঁ নৰ্মেল লাইফলৈ আহক, সকলোৱে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এই মুহূৰ্তত মই বানাঘাটৰ লোকসকলক যিমান পাৰোঁ মোৰ সামৰ্থ্য অনুযায়ী সহায়ৰ হাত আগবঢ়াইছোঁ আমাৰ NGO ফালৰ পৰা। আৰু তেওঁলোকৰ ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যে সুস্বাস্থ্য হৈ আগুৱাই যাওক আৰু আগৰ পৰিৱেশ যাতে ঘূৰি আহে তাকে কামনা কৰোঁ।